নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি ডিব্ৰুগড়ত কেইটামান ভেকেন্সি ওলাইছে তাৰে বিষয়ে। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, কোনে কোনে এপ্লাই কৰিব পাৰিব, লাষ্ট ডেট কেতিয়া, সকলোবোৰ ডিছকাছ কৰিম। এণ্ড মোষ্ট ইম্পৰ্টেণ্টলি এক্সাম পেটাৰ্ণ কি হ'ব তাৰে বিষয়ে। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব অফিচিয়েল নটিফিকেশ্যন আৰু ষ্টেণ্ডাৰ্ড ফৰ্মটোৰ কাৰণে। চ' বলক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। ইয়াত আপোনালোকে দেখিছে নেম অফ দ্য পোষ্ট লোৱাৰ ডিভিজন এছিষ্টেণ্ট কাম টাইপিষ্ট। অ'পেন কেটেগৰীৰ পৰা হয়, ইয়াৰ মানে হৈছে ST SC OBC জেনেৰেল চবে এপ্লাই কৰিব পাৰিব। খালি এটা বস্তুৱে পষ্ট আছে মাত্ৰ এটা, বাট এটা আছে বুলি আপোনালোকে এৰি নিদিব, কাৰণ কোনোবা না কোনোবাইতো পাবই পষ্টটো। চ' সেইটো কাৰণে আপোনালোকে এপ্লাই কৰি দিব। চেলাৰী ষ্ট্ৰাকচাৰ 14,000ৰ পৰা 70,000লৈকে হয়, লগতে গ্ৰেড পে থাকিব আপোনালোকৰ 6200ৰ। এডুকেশ্যন কোৱালিফিকেশ্যন একেবাৰে চিম্পল, আপোনালোকে জাষ্ট গ্ৰেজুৱেট হ'ব লাগে। আৰ্টছ ছায়েন্স কমাৰ্চৰ পৰা হওক, একো ইছ্যু নাই। খালি আপোনালোকৰ লগত এটা মিনিমাম 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট কোৰ্চ এটা থাকিব লাগিব। এজ লিমিট হৈছে যদি আপোনালোকৰ 18 ইয়াৰ্ছ হৈ গৈছে আৰু আপোনালোকৰ যদি 40 ইয়াৰ্ছৰ পৰা বেছি হোৱা নাই, এইটো কিন্তু জেনেৰেলৰ কাৰণে হয়। জেনেৰেলৰ কিন্তু 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন লগতে দিয়া হ'ব, মানে OBCয়ে পাব 43 ইয়াৰ্ছলৈকে, ST SCয়ে পাব 45 ইয়াৰ্ছলৈকে, আৰু কোনোবা যদি PWD আছে সিহঁতি পাব 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিবৰ চান্স। এতিয়া কৈছে ইয়াত ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু কৈছে ইয়াত কেণ্ডিডেট মাষ্ট নট হেভ মোৰ দেন ওৱান স্পাউজ লিভিং ইন কেছ অফ মেৰিড কেণ্ডিডেটছ। কোনোবা যদি মেৰিড হয় তেনেহ'লে কিন্তু এটা ৱাইফে থাকিব লাগিব, দুটা তিনিটা ৱাইফলৈকে এপ্লাই কৰিব নোৱাৰিব। কেণ্ডিডেটছ যোনে অলৰেডি ছাৰ্ভিচেছ আছে সিহঁতে কিন্তু প্ৰপাৰ চেনেলৰ থ্ৰুৱেদি এপ্লাই কৰিব লাগিব। আৰু এক্সাম হ'ব, এইটো এক্সাম ডাইৰেক্টলি আপোনালোকৰ গৈ পিনি যে ইণ্টাৰভিউ দি দিছোঁ সেইটো নহয়, আপোনালোকৰ এটা ৰিটেন টেষ্ট হ'ব, য'ত আপোনালোকৰ জেনেৰেল ইংলিছ আহিব, লজিকেল ৰিজনিং আহিব, এছমিছ, আৰু লগতে আপোনালোকৰ জেনেৰেল নলেজো আহিব 100 মাৰ্কছৰ। ঠিক আছে, কোৱালিফাইং কেণ্ডিডেটছখিনিক স্কিল টেষ্ট আৰু অৰেল ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। কেণ্ডিডেটছে কিন্তু এটা আপডেটেড কপি অফ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিব লাগিব এমপ্লয়মেণ্টৰ, মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থকাটো মেণ্ডেটৰী হয়। কোনো ৰকমৰ কল লেটাৰ্ছ আপোনালোকক দিয়া নহ'ব। আপোনালোকে কিন্তু ডিব্ৰুগড় কোৰ্টছৰ যিটো অফিচিয়েল ছাইট আছে সেইটোৱে আপোনালোকে চেক কৰি থাকিব লাগিব। আপোনালোকে ডিউলি ফিল্ড এপ্লিকেশ্যনছ গোটেইখিনি আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত দিব লাগিব। দি পিনি আপোনালোকে পোষ্ট অফিচৰ থ্ৰুৱেদিও আপোনালোকে চেণ্ড কৰিব পাৰে, নহ'লে গৈ পিনিও আপোনালোকে দি আহিব পাৰে। যিমানখিনি ডকুমেণ্ট আছে গোটেইখিনি আপোনালোকে ছেল্ফ এটেষ্ট ফটোকপি, ছেল্ফ এটেষ্ট মানে হৈছে তলত ছিগনেচাৰ কৰি দিব লাগে, লগতে দুটা পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব। কোনো ৰকমৰ চশমা পিন্ধি পিনি বা ধুনীয়া হেয়াৰষ্টাইল বনাই পিনি নিদিব, যেনেকৈ হয় চিম্পলি তেনেকৈ দিব। আৰু আপোনালোকে বেকগ্ৰাউণ্ডটো ট্ৰাই কৰিব পূৰা হোৱাইট ৰখাৰ কাৰণে। আৰু কৈছে ইয়াত আপোনালোকৰ দ্য নেম অফ দ্য পোষ্ট শুড ক্লিয়াৰলি বি মেনশ্যন এট দ্য টপ অফ দ্য এনভেলপ। এনভেলপৰ ওপৰত আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো লিখিব, লগতে আপোনালোকৰ ফোন নম্বৰটো দিয়াটো মেণ্ডেটৰী হয়, সেইটো দিবই লাগিব। আপোনালোকৰ লাষ্ট ডেট হৈছে 4 জুলাই। ঠিক আছে, 4 জুলাইৰ পিছত কিন্তু কোনো ৰকমৰ এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব। আৰু যদি আপোনালোকৰ এপ্লিকেশ্যনটো যদি পূৰা ফুল্লি কমপ্লিট নহয় বা কিবা আপোনালোকে ভুল লিখি ৰাখিছে, কিবা ডিটেইলছ আপোনালোকে দিয়া নাই, তেনেহ'লে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰা হ'ব। চ' আপোনালোকে এইটো কিন্তু ধ্যান দি পিনি এপ্লাই কৰিব, ঠিক আছে। আৰু কোনো ৰকমৰ আপোনালোকৰ TA DA এইবিলাকত দিয়া নহয়। এপ্লাই যে কৰিব এইটো আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মৰ থ্ৰুৱেদি আপোনালোকে কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মটো টেলিগ্ৰাম চেনেলত দিয়া আছে অলৰেডি, আপোনালোকে তাৰ পৰা চেক আউট কৰিব পাৰে। আৰু আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে সেইটো কমেণ্ট ছেকশ্যনত জনাব। চ' বলক ভিডিঅ'টো এতিয়া শেষ কৰোঁ। লগ পাম অতি সোনকালে আন এটা নতুন ভিডিঅ'ত। থেংক ইউ।